অসম পুলিচে আজি বলপূৰ্বকভাৱে আমি য'ত আমাৰ প্ৰাৰ্থীগৰাকী লুৰিণজ্যোতি গগৈ ডাঙৰীয়া বসবাস কৰে আমাৰ পাৰ্টি কৰ্মকৰ্তাসকল য'ত যি স্থানত আমি থাকোঁ সেই স্থানত বলপূৰ্বকভাৱে তেখেতলোকে আজি প্ৰৱেশ কৰিছে। আমি তেখেতলোকক যেতিয়া খুজিলোঁ যে আপোনালোকে প্ৰৱেশ কৰা যিখন আমাৰ এখন চাৰ্জ নটিছ আপোনালোকে দিব লাগে, চাৰ্জ ৱাৰেণ্ট নাই, চাৰ্জ নটিছ নাই, কোনো তেনেকুৱা ধৰণে সোমাই গৈ প্ৰত্যেকটো ৰুমত সোমাই তেখেতলোকে আমাৰ গোটেই বস্তু বাহনি লণ্ডভণ্ড কৰিছে আৰু কোনোবা এজন ব্যক্তিক বিচাৰি আহিছে বুলি কৈছে, যিজন ব্যক্তি আমাৰ ইয়াত কোনো ইয়াত নাথাকে, কোনো আমি আমাৰ দলৰ কৰ্মকৰ্তা, কিন্তু তেখেতৰ বাসস্থান ইয়াত নহয়, সেই ব্যক্তিজনক বিচাৰি বুলি বলপূৰ্বকভাৱে পুলিচে সোমাই গৈছে। আৰু যেতিয়া কি বিচাৰি পালে আপোনালোকে মানে কাৰ নিৰ্দেশত আহিছিলে যেতিয়া আমি প্ৰশ্ন কৰিবলৈ আমি আগবাঢ়িলোঁ তেতিয়া পুলিচ পলাবলৈ বাধ্য হৈছে। গোটেই কালি যিটো নিৰ্বাচনী প্ৰক্ৰিয়াটো সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ গৈছিল আৰু তেখেতলোকে যে হৰাটো যে নিশ্চিত, চক্ৰ গগৈ যে হৰা নিশ্চিত, তাৰ বাবে আজি ভেৰণীয়া গুণ্ডাক তেখেতলোকে পুহি থকা অসম আৰক্ষীক আজি আমাৰ বাসগৃহলৈ পঠাইছে। আৰু খুব দুৰ্ভাগ্যজনক এই যি ধৰণৰ নিকৃষ্ট কাণ্ড আজি তেখেতলোকে কৰিছে সমগ্ৰ অসমবাসী ৰাইজে চাই আছে। অনাগত সময়ত আমি তেখেতলোকক প্ৰত্যুত্তৰ দিম। আৰু আজি আমাৰ কালি এখন গাড়ী বিধায়কৰ ঘৰৰ সন্মুখত তেখেতলোকৰ কৰ্মকৰ্তাসকলে ভাঙি চুৰমাৰ কৰিলে। তিনিগৰাকীকো আমাৰ দলৰ কৰ্মকৰ্তাক তেখেতলোকে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰালে। তাৰ পাছত আমি আজাহাৰ দিছোঁ পুলিচত, আমি FIR ৰেজিষ্টাৰ কৰিছোঁ। তেখেতলোকে কিন্তু আজি তাৰিখলৈকে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। আৰু গোটেই ঘটনাটো এটা কথাই আমি গম পাইছোঁ যে সাংঘাতিক এটা ষড়যন্ত্ৰ আৰু আমাৰ প্ৰাৰ্থীগৰাকীৰ মনোবল তেখেতলোকে ভাঙিব বিচাৰিছে, আমাৰ দলৰ কৰ্মকৰ্তাসকলে মনোবল ভাঙিবলৈ তেখেতলোকে মানে ভাঙিব বিচাৰিছে। আৰু অসম আৰক্ষীৰ এটাই নিৰ্লজ্জ কাণ্ড, উইদাউট এনি ইনফৰমেশ্যন, উইদাউট এনি পাৰ্মিশ্যন, আমাৰ ঘৰৰ মালিকৰ কোনো তেখেতলোকে পাৰ্মিশ্যন লোৱা নাই, কিন্তু তেখেতলোকে ওপৰলৈ উঠি গৈ প্ৰত্যেকটো ৰুম তেখেতলোকে চাইছে, কি বিচাৰি পালে সোধাত তেখেতলোকে কিন্তু পলাবলৈ বাধ্য হৈছে। গাড়ীয়ে পুলিচ তেওঁলোকে গেটত সোমাই গৈছে। সোমাই যোৱাৰ পাছত আমি দেখিছোঁ কিয় আহিছে। আমাৰ মানুহ বেছি নাছিলে, আমাৰ মানুহ মানে 20-30জনমান মানুহ ইয়াত আছে। তাৰপিছত আমি সুধিলোঁ কিয় আহিছে আপোনালোকে, আমাৰ ওপৰলৈ জনাব বুলি কৈ আছে। ওপৰলৈ কি জনাব, আমি ল'ৰা এটাক বিচাৰি আহিছোঁ, ইয়াতে আছে বুলি গম পাইছোঁ। আমি ক'লোঁ যে চাই লওক, আপোনালোকে যদি আছে চাই লওক বুলি ক'লোঁ। তেওঁলোকে নাচায়, ওপৰলৈ আহি আছে। তাৰপিছত ওপৰলৈ এজন আহিছে, এই অমৃত ৰঞ্জন বৰ্মন না কিবা DSP এগৰাকী আহে পাছত দাদাগিৰি কৰিছে। কোনো ধৰণৰ চাৰ্জ নটিছ দিয়া নাই, কোনো লিগেল নটিছ দিয়া নাই, কোনো মেজিষ্ট্ৰেট এজনো নাই। তেওঁলোকে চাৰ্জ কৰিম কৈছে। চাৰ্জ কৰিম কৰোঁতে তেতিয়াহ'লে আমি ভিডিঅ' ৰেকৰ্ডিং কৰিম বুলি কৈছোঁ। তেওঁলোকে ভিডিঅ' ৰেকৰ্ডিং কৰিছে, জবৰদস্তি চাৰ্জ কৰিছে। তাৰপিছত ঘৰৰ মালিককো তেওঁলোকে কোনো নটিছো দিয়া নাই। ওপৰত যেতিয়া চাৰ্জ কৰি শেষ হৈছে তেতিয়া ঘৰৰ মালিকক জবৰদস্তি মাতি পেলাই চহীটো লৈছে। আমি কৈছোঁ কিয় আপোনালোকে আগতে আমাক চাৰ্জ নটিছটো নেদেখালে, সেইটো আমাক দেখাব লাগিব। গতিকে তেওঁলোকে খুব ষড়যন্ত্ৰমূলকভাৱে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক তেওঁলোকে অন্যায় কৰিবলৈ আহিছে। গতিকে বিজেপি হাৰিব বুলি গম পাইছে, সেইকাৰণে তেওঁলোকে চিন্তিত হৈছে, তেওঁলোকে হতাগ্ৰস্তত ভুগিছে। যোৱাকালি বিধায়কগৰাকী নিজে আমি দেখিছোঁ। তাৰ লগে লগে আপোনালোকে সকলোৱে জানে যে অপেনলি মানুহক মাৰিম বুলি কোনে কৈছিল, বিধায়কগৰাকী ভাতৃগৰাকী, আৰু অপেনলি মাৰিছে দুলাল গগৈ বুলি কোৱাজনক। তাৰপিছতে উত্তপ্ত হৈছে আৰু তেওঁলোকে বাৰে তেওঁলোকে হাৰিব বুলি ভয় খাই মানুহক তেওঁলোকে ভীতিগ্ৰস্ত কৰিবৰ কাৰণে যোৱাকালি আমাৰ নিৰ্বাচন প্ৰচাৰত যোৱা ল'ৰাক গাড়ী ৰখাই গাড়ী ভাঙিছে, ল'ৰাটোক মাৰিছে। মাৰাৰ পাছত আজি এই ল'ৰাটোকো তেওঁলোকে চাৰ্জ কৰিব গৈছে। যিসকলে মাৰিছে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগিছিল, গ্ৰেপ্তাৰ নকৰি যাক মাৰিছে তাক তেওঁলোকে চাৰ্জ কৰিবলৈ গৈছে, তাৰ ঘৰত চাৰ্জ কৰিব গৈছে। কেনেকৈ অন্যায়। গতিকে এই পুলিচ প্ৰশাসন হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত এই কাম কৰিছে। এইটো একদম বেআইনীভাৱে তেওঁলোকে কৰিছে। কোনো সংবিধান তেওঁলোকে মানা নাই, কোনো গণতন্ত্ৰ তেওঁলোকে মানা নাই। সেইকাৰণে আমাৰ ৰাইজ সকলোৱে এতিয়া আহিছে, আমি সিদ্ধান্ত ল'ম, তাৰ প্ৰতিবাদ আমি জনাম। প্ৰায় 2 ঘণ্টা ইয়াত টহল দি আছে। আৰু নাই, কোনো মেজিষ্ট্ৰেট নাই, উইদাউট মেজিষ্ট্ৰেট তেওঁলোকে চাৰ্জ কৰিছে। গতিকে আমি তেওঁলোকৰ ওপৰত আজি গোচৰ তৰিম।